দায়িত্ব দিয়া আমার যে কলা সংস্কৃতি সেই কলা সংস্কৃতির জড়িয়তে আমি তেখেতক আদৰণি জনাইছোঁ। নলবাৰীৰ এই পবিত্ৰ ভূমিলৈ আমি তেখেতক উচ্চ আদৰণি জনাইছোঁ। অনুৰোধ জনাইছোঁ তেখেতৰ বলিষ্ঠ নেতৃত্বত আজি অসমে এক উচ্চ পৰ্যায়ত নিজকে প্ৰতিষ্ঠিত কৰাৰ সুবিধা লাভ কৰিছে আৰু আজি আমি এটা অতি গুৰুত্বপূৰ্ণ দিন। নদুৱাৰত অসমৰ প্ৰথমটো সমজিলা কাৰ্যালয়ৰ বা সমজিলাধিপতিৰ কাৰ্যালয়ৰ ভৱনৰ কাম আজি আৰম্ভ হ'ল। অসমত 39খন সমজিলা আমি নিৰ্মাণ কৰিছিলোঁ। তাৰ প্ৰথম পদক্ষেপ হিচাপে আমি নদুৱাৰত 20 কোটি টকা ব্যয়েৰে এই কাৰ্যালয়টো নিৰ্মাণৰ কাম হাতত লৈছোঁ। সমজিলাসমূহৰ নিৰ্মাণে ইতিমধ্যে অসমৰ ৰাইজক প্ৰশাসনীয় দিশত বহুখিনি সহায় কৰিছে। মই ভাবোঁ নদুৱাৰৰ এই কাৰ্যালয়টোৰ জৰিয়তে নদুৱাৰ সমষ্টিৰ ৰাইজ যথেষ্ট উপকৃত হ'ব। আমি আজি নদুৱাৰ সমষ্টিত পদ্ম হাজৰিকা ডাঙৰীয়াৰ আগ্ৰহক্ৰমে অসমমালাৰ এটি নতুন পথ, এখন নতুন দলঙকে ধৰি কেইবাটাও উন্নয়নমূলক কাম কাজৰ কথাও ঘোষণা কৰিছোঁ। কেইবাখনো হাইস্কুল হায়াৰ ছেকেণ্ডেৰী ইয়াত 8 কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ আছে। ষ্টেডিয়ামৰ কাম হৈ আছে। মই ভাবোঁ যে নদুৱাৰ সমষ্টি অসমৰ ভিতৰতে এটা বিকশিত সমষ্টি হিচাপে আত্মপ্ৰকাশ কৰিব। এটা অতি গুৰুত্বপূৰ্ণ দিন। নদুৱাৰত অসমৰ প্ৰথমটো সমজিলা কাৰ্যালয়ৰ বা সমজিলাধিপতিৰ কাৰ্যালয়ৰ ভৱনৰ কাম আজি আৰম্ভ হ'ল। অসমত 39খন সমজিলা আমি নিৰ্মাণ কৰিছিলোঁ। তাৰ প্ৰথম পদক্ষেপ হিচাপে আমি নদুৱাৰত 20 কোটি টকা ব্যয়েৰে এই কাৰ্যালয়টো নিৰ্মাণৰ কাম হাতত লৈছোঁ। সমজিলাসমূহৰ নিৰ্মাণে ইতিমধ্যে অসমৰ ৰাইজক প্ৰশাসনীয় দিশত বহুখিনি সহায় কৰিছে। মই ভাবোঁ নদুৱাৰৰ এই কাৰ্যালয়টোৰ জৰিয়তে নদুৱাৰ সমষ্টিৰ ৰাইজ যথেষ্ট উপকৃত হ'ব। আমি আজি নদুৱাৰ সমষ্টিত পদ্ম হাজৰিকা ডাঙৰীয়াৰ আগ্ৰহক্ৰমে অসমমালাৰ এটি নতুন পথ, এখন নতুন দলঙকে ধৰি কেইবাটাও উন্নয়নমূলক কাম কাজৰ কথাও ঘোষণা কৰিছোঁ। কেইবাখনো হাইস্কুল হায়াৰ ছেকেণ্ডেৰী ইয়াত 8 কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ আছে। ষ্টেডিয়ামৰ কাম হৈ আছে। মই ভাবোঁ যে নদুৱাৰ সমষ্টি অসমৰ ভিতৰতে এটা বিকশিত সমষ্টি হিচাপে আত্মপ্ৰকাশ কৰিব।